অজস্র সংখ্যালঘু মুছলমানৰ ওপৰত যি নিৰ্যাতন চলিছে, গৃহহীন কৰা হৈছে, যিসকলক পুশবেক কৰা হৈছে ভাৰতীয় হোৱা সত্ত্বেও, সেই সকলৰ ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ, ৰাষ্ট্ৰপতিৰ কাষ চপাৰ বা সদন উত্তাল কৰি তোলাৰ সৎ সাহস গৌৰৱ গগৈৰ হবনে? ৰাতিপুৱাই কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ এটা পোষ্ট চালো, য'ত তেওঁ খুব আবেগিক হৈছে অথবা খুব কষ্ট পোৱা যেন অনুভৱ হৈছে যেতিয়া গুণগুণ চেতিয়াৰ কঠীয়াতলি উচ্ছেদ কৰা হৈছে। গুণগুণ চেতিয়াৰ কঠীয়াতলি উচ্ছেদ কৰাৰ পিছ মুহূৰ্ততে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ইয়াক নিন্দা কৰিছে, লগতে কৈছে যে জনজাতীয় আৰু খিলঞ্জীয়া মানুহৰ ভূমি এনেদৰে উচ্ছেদ কৰি চৰকাৰে পুঁজিপতি বনিয়া গোষ্ঠীক গতাবলৈ ষড়যন্ত্ৰ কৰিছে। তাকে লৈ তেওঁ প্ৰতিবাদ কৰিছে বা তেওঁৰ যিটো প্ৰতিবাদ সেয়া তেওঁ ব্যক্ত কৰিছে। একেখিনি সময়তে মই গৌৰৱ গগৈ মহাশয়ক প্ৰশ্ন কৰিব বিচাৰিছো, মহাশয়, যিদিনাখন গোৱালপাৰাৰ হাছিলা বিলকে ধৰি অসমৰ বিভিন্ন অঞ্চলৰ সংখ্যালঘু বসতি প্ৰধান, মুছলমান বসতি প্ৰধান, মিয়া বসতি প্ৰধান অঞ্চলসমূহত চৰকাৰৰ বুলডোজাৰ চলিছিল, সেই সময়ত আপোনাৰ বেয়া লগা নাছিল নে? আপুনিতো কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা নাপালো। এনেদৰে ফেচবুক অথবা টুইটাৰত পোষ্ট ফলা নেদেখিলো আপোনাক। কাৰণটো কি জনাব নেকি? আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছো, এই যে জনজাতীয় বুলি যিসকলক আপুনি কৈছে সেয়া আমি বুজিছো, কিন্তু খিলঞ্জীয়া বুলি আপুনি কাক বুজাব বিচাৰিছে? কেৱল সেই ধৰ্মীয় চিনাকিৰে যিসকল হিন্দু সেইসকল খিলঞ্জীয়া, আৰু যিসকল মুছলমানৰ পকা ধান পৰ্যন্ত উচ্ছেদ কৰা হল, ঘৰ বাৰী উচ্ছেদ কৰা হল, ভাঙি দিয়া হল সপোনৰ ঘৰখন, যিসকলৰ ভৱিষ্যত অন্ধকাৰচ্ছন্ন কৰি পেলালে চৰকাৰে, সেইসকল খিলঞ্জীয়া নহয় নেকি? কথাবোৰ অকণমান স্পষ্ট কৰি ৰাজনীতিলৈ আহক। আপোনাৰ ৰাজনৈতিক অভিজ্ঞতা তেনেই সীমিত। কেৱল তৰুণ গগৈৰ পুত্ৰ হোৱাৰ সুবাদত আপুনি এটা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ অলংকৃত কৰিছে। কোনো সাংগঠনিকভাৱে আপুনি এটা দলৰ মজিয়াত নিজৰ স্থিতি মজবুত কৰিব পৰা নাই, সেই কথা আমি জানো। এটা ৰাজকীয় ঘৰৰ বা এটা ৰাজকীয় পৰিয়ালৰ সন্তান হিচাপে আপুনি এটা প্ৰিভিলেজ পাইছে, যিটো প্ৰিভিলেজৰ সদ্ব্যৱহাৰ আপুনি কৰিব বিচাৰিছে, তাত আমাৰ কবলগীয়া একো নাই। কিন্তু আমি দেখি থকা কথাটো হৈছে যে যিদিনাখন গোৱালপাৰাৰ হাছিলা বিলত সংখ্যালঘু মুছলমান মানুহখিনিৰ ঘৰ দুৱাৰ, পকা ধান বুলডোজাৰ চলাই ভাঙি পেলোৱা হল, উচ্ছেদ কৰা হল, মানুহখিনিক গৃহহীন কৰা হল, তিৰপালৰ তলত যিসকলৰ জীৱন নিৰ্বাহৰ বাবে যিসকলক বাধ্য কৰোৱা হল, সেই সময়ত আপোনাৰ সেই বেদনা হত যিটো হৃদয়, তাৰ বহিঃপ্ৰকাশ আপুনি কিয় নকৰিলে? এই যে কৌশল এটা অৱলম্বন কৰিছে কংগ্ৰেছ সভাপতিগৰাকীয়ে, যে সংখ্যালঘু দৰদী হৈ দেখুৱালে হয়তো সংখ্যাগুৰু হিন্দু মানুহখিনিয়ে কংগ্ৰেছ দলক প্ৰত্যাখ্যান কৰিব, যাৰ বাবে কৌশলগতভাৱে সংখ্যালঘুৰ ওপৰত যেতিয়া চৰকাৰে নিৰ্যাতন চলায় তেতিয়া কংগ্ৰেছ দল নিমাতে থাকে। আৰু আচৰিত ধৰণে ইমানখিনি অত্যাচাৰ এই চৰকাৰৰ দিনত সংখ্যালঘু মুছলমানসকলৰ সহিবলগীয়া হৈছে। শেহতীয়াকৈ উচ্ছেদৰ নামত সংখ্যালঘু মুছলমানসকলক যি বৰ্বৰ তেওঁলোকক অত্যাচাৰ কৰা হৈছে, সেই সময়ত কংগ্ৰেছ সভাপতিগৰাকীয়ে মুখেৰে টু শব্দ এটা উচ্চাৰণ নকৰিলে। গুণগুণ চেতিয়াৰ কঠীয়াতলিত চৰকাৰৰ বুলডোজাৰ পৰাৰ লগে লগেই গৌৰৱ গগৈ মহাশয় সক্ৰিয় হৈ পৰিল, জাগ্ৰত হৈ পৰিল। লগে লগে আমি দেখিলো কংগ্ৰেছৰ সজাতি দল গৈ ৰাজ্যপালৰ কোঠা পালেগৈ যে তেওঁলোকে স্মাৰক পত্ৰ দিবলৈ। হাছিলা বিলৰ ঘটনা অথবা সংখ্যালঘু মুছলমানসকলক যিদিনাখন উচ্ছেদ কৰা হৈছিল, সেই দিনাখন কংগ্ৰেছ সজাতি দল টোপনিত আছিল, দুৰ্ঘোৰ টোপনিত। এতিয়া তেওঁলোক জাগ্ৰত হৈছে। এই যে দুগলাপন যিটোক কয়, ডাবল ষ্টেণ্ডাৰ্ড বুলি যিটোক কয়, এইটো কিন্তু আমি বুজিছো আৰু আমি ৰাইজক বুজাম
26ৰ নিৰ্বাচনৰ আগমুহূৰ্তলৈ আমাৰ এই কণ্ঠ অব্যাহত থাকিব আমি এনেদৰেই সকলো মানুহক যেটো আসল কথা কংগ্ৰেছে হওক বা বিজেপিয়ে হওক যিখিনি আসল কথা সেইখিনি জনাবলৈ প্ৰয়াস কৰিম আজি বৰ লাজ লগা ধৰণে দেখিছো যে ইমানখিনি জনাৰ পিছতো ইমানখিনি হোৱাৰ পিছতো আমাৰ এই দাঢ়িৱালা আৰু টুপিৱালা সকলে কংগ্ৰেছৰ মোহ এৰিব পৰা নাই মই এনেবোৰ কথা যেতিয়া বক্তব্য হিচাপে ৰাখো তেতিয়া দুই এজন চেলা চামুণ্ডা সদৃশ কংগ্ৰেছীয়ে মোলৈ ফোন কৰি অথবা মেছেজত মোক সোধে যে আপুনি সংখ্যালঘু সকলক এনেদৰে কিয় ইনষ্টিগেট কৰিছে কিয় উত্তেজিত কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে মই কাকু কংগ্ৰেছৰ বিৰুদ্ধে উত্তেজিত কৰিব খোজা নাই মই কাকু বিজেপিৰ বিৰুদ্ধে উত্তেজিত কৰিব খোজা নাই মই কোনো দলৰ বিৰুদ্ধে কাকু উত্তেজিত কৰিব খোজা নাই মোৰ উদ্দেশ্য হৈছে যে সাম্প্ৰতিক পৰিস্থিতিৰ যেটো বাস্তৱ প্ৰতিচ্ছবি সেইটো জনসাধাৰণৰ আগত স্পষ্ট ৰূপত তুলি ধৰা কাৰণ এজন আইনৰ ছাত্ৰ হিচাপে এজন অৰ্থনীতিৰ ছাত্ৰ হিচাপে এজন সাংবাদিকতাৰ ছাত্ৰ হিচাপে এজন সমাজ সচেতক ব্যক্তি হিচাপে এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য বুলি মই ভাবো আজি গৌৰৱ গগৈতো অলৰেডি সাৰেন্ডাৰ কৰিছে তেওঁতো কৈছে যে 2026ৰ নিৰ্বাচনটো তেওঁৰ বাবে ফাইনেল নহয় এতিয়া তেওঁৰ জীৱনত ফাইনেল খেল আহে নে নাই সেইটো কিন্তু অকনমান চিন্তা কৰিবলগীয়া বিষয় হৈছে এই যেটো সেমি ফাইনেল বুলি তেওঁ ভাবিছে 2026ৰ যেটো সেমি ফাইনেল হ'ব এই সেমি ফাইনেলত তেওঁ কাৰ ভোট বিচাৰি সেমি ফাইনেলখন খেলিব এই কথাটো স্পষ্ট হ'ব লাগে তেওঁৰ ডাবল ষ্টেণ্ডাৰ্ডটো আমি বুজি পাইছো তেওঁ সংখ্যালঘু মানুহ